মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া চাওক দিল্লী কলিকতাৰ পৰা পেকেজিং চাউল আহে আৰু এই চাউলৰ পেকেট 5 কেজি 10 কেজি 25 কেজি এই ধৰণৰ পেকেটত উপলব্ধ এতিয়া এই পেকেটটো চাওক এই পেকেটটো মই দুদিন আগতে ক্ৰয় কৰিছিলোঁ ইয়াত এই অৱস্থাটো চাওক কেনেকুৱা মানে সম্পূৰ্ণ সিল থকা এটা পেকেটৰ ভিতৰত কেনেকে এই বস্তুবোৰ সোমাল এই বস্তুৰ ক'ত ভেজাল কৰা হৈছে কোনোবাইতো ভেজাল কৰিছে দোকানখনেতো ভেজাল কৰা নাই কাৰণ তেওঁলোকেতো এইবোৰ পেকেট নকৰে গতিকে পেকেটবোৰ আহে দিল্লী বা কলিকতাৰ পৰা দিল্লী আৰু কলিকতাৰ পৰা কলৈকে আহে কি ধৰণে আহে কি মাধ্যমেৰে আহে ইয়াৰ অনুমতি আছে নে নাই এয়া বৈধভাৱে আহে নে অবৈধভাৱে আহে এই কথাবোৰ কোনে ক'ব এই প্ৰশ্নৰ উত্তৰ কোনে দিব এই মুহূৰ্তত এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইকাৰণে কৈছোঁ আমি দৈনন্দিন জীৱনত কিছুমানে বিষ খাই আছোঁ এই ৰঞ্জিত দাস জাতীয় যোগান মন্ত্ৰীৰ অকৰ্মণ্যতা আৰু কাণ্ড জ্ঞানহীনতাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নাই পৰীক্ষা নিৰীক্ষাৰ কোনে ক'ৰ পৰা কেনেকৈ আনিছে ক'ত দিছে মা বাপ না সাধাৰণ জনতাই ক্ৰয় কৰি আছে আৰু ভেজাল বস্তুবোৰ খাই খাই শৰীৰটোক ঘূণীয়া কৰি আছোঁ আমি দিনে দিনে